নমস্কাৰ। এই মুহূৰ্তত আইবৰিছে ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000কৈ টকা সোমাব। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপ আগতে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। প্ৰথম কিস্তিত 10,000 টকা দিয়াৰ পিছত দ্বিতীয় কিস্তিত সোমাব 25,000কৈ টকা। লগতে তৃতীয় কিস্তিত কিমান টকা সোমাব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। আনহাতে যিসকল মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে ঘৰ লাভ কৰা নাই তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে লাভ কৰিব এবাৰ চৰকাৰী ঘৰ। প্ৰথম কিস্তিত চৰকাৰী ঘৰৰ কিমান টকা সোমাব এই ভিডিঅ'টোৰ মাধ্যমত জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে ৰাজ্যৰ আন কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। আজি ৰাজ্যৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। সবিশেষ তথ্য কেইবাটাও খবৰৰ সৈতে জানিব পাৰিব। ভিডিঅ'টো চাই থাকিব। লগতে চেনেলটোত যদি নতুনকৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব। তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাজ্যৰ প্ৰথমটো ডাঙৰ গুৰুত্বপূৰ্ণ খবৰ আহিছে ৰাজ্যৰ মহিলাসকলৰ কাৰণে। গোটৰ মহিলাসকলৰ কাৰণে আহিছে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভাল খবৰ। লাখপতি বাইদেউলৈ নতুন বছৰৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰিলে এই ঘোষণা। আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ চৌহানে অসম ভ্ৰমণ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত নতুনকৈ আৱাস লাভ কৰা 50,000 হিতাধিকাৰী আনুষ্ঠানিক গৃহ প্ৰৱেশ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। অনুষ্ঠানত তেওঁ অভিলাষী লাখপতি বাইদেউ আঁচনি সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। অনুষ্ঠানত লাখপতি বাইদেউ আঁচনিৰ সুবিধা গ্ৰহণ কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা 20গৰাকী মহিলাক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মহিলাসকল এতিয়া লাখপতি বাইদেউ নহয় মহা লাখপতি বাইদেউ বুলি অভিহিত কৰে। সম্বৰ্ধিত এই মহিলাসকল আত্মসহায়ক গোটৰ জৰিয়তে আগবাঢ়ি গৈ এতিয়া 10 লাখ টকাকৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ লগতে উল্লেখ কৰে। এই স্বাৱলম্বিতাৰ উদাহৰণ দি তেওঁ লগতে অহা কিছুদিনৰ ভিতৰতে ৰাজ্যৰ মহিলা আত্মসহায়ক গোটসমূহত প্ৰথমে 10,000 টকা, ইয়াৰ পিছত 25,000 টকা আৰু তাৰ পিছত 50,000 টকাকৈ অনুদান দিয়াৰ এক বৃহৎ আঁচনি গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰে। এই সন্দৰ্ভত সমীক্ষা চলাই থকা হৈছে আৰু অহা 1-2 মাহৰ ভিতৰতে এই আঁচনি আৰম্ভ কৰা হ'ব বুলি তেওঁ নিজ ভাষণত উল্লেখ কৰে। এই সমীক্ষাত নিৰ্বাচিত হোৱা মহিলাসকলে 10,000কৈ টকা লাভ কৰিব বুলি জানিবলৈ দিয়ে। এই ধনেৰে ভাল কাম কৰিলে পিছত পুনৰ 25,000 টকা প্ৰদান কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। এইদৰে মহিলাসকলে প্ৰথমে লাখপতি আৰু তাৰ পিছত মহা লাখপতি হ'ব পাৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশা প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ বিষয়ে ঘোষণা কৰিছিল। এই মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ জৰিয়তে ৰাজ্যৰ 39 লাখ মহিলাক ৰাজ্য চৰকাৰে 10,000 টকাৰ পুঁজি যোগান ধৰে। অৱশ্যে ৰাজ্য চৰকাৰৰ গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত জীৱিকা অভিযানৰ অধীনত পঞ্জীয়নভুক্ত আত্মসহায়ক গোটৰ সদস্যসকলেহে এই আঁচনিৰ সুবিধা লাভ কৰে। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিদ্যালয় প্ৰাদেশিকৰণক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। কোনসমূহ বিদ্যালয় হ'ব প্ৰাদেশিকৰণ? হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰিলে সংবাদমেল। আজিৰ কেবিনেটত বিদ্যালয়ৰ প্ৰাদেশিকৰণক লৈ লোৱা হয় গুৰুত্বপূৰ্ণ সিদ্ধান্ত। 2006 চনত বাদ পৰা বিদ্যালয়ৰ হ'ব প্ৰাদেশিকৰণ। এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিদ্যালয় প্ৰাদেশিকৰণৰ বাবে মন্ত্ৰীৰ 3জনীয়া কমিটি গঠনৰ বাবে অনুমোদন জনায় অসম কেবিনেটে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, কেশৱ মহন্ত আৰু জয়ন্ত মল্ল বৰুৱাক লৈ 3জনীয়া কমিটি গঠন কৰে কেবিনেটে। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নেতৃত্বত এক কমিটি গঠন কৰা বুলি সদৰি কৰে মুখ্যমন্ত্ৰীয়ে। এমাহৰ ভিতৰত বিদ্যালয় প্ৰাদেশিকৰণৰ দিশসমূহ পৰ্যালোচনা কৰি কেবিনেটত প্ৰতিবেদন দাখিল কৰিব লাগিব এক কমিটি। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো আহিছে পঞ্চায়ত নিৰ্বাচনক লৈ। সম্পন্ন হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। পঞ্চায়ত নিৰ্বাচনক লৈ কি ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? শুকুৰবাৰে অনুষ্ঠিত হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম কেবিনেটৰ সিদ্ধান্ত অনুসৰি ডিব্ৰুগড় প্ৰস্তাৱিত বনভূমিক ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰা হ'ব। খিলঞ্জীয়া লোক থকাৰ বাবে উচ্ছেদ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে। একেদৰে এতিয়াৰ পৰা শাক পাচলি বজাৰত বিক্ৰী কৰিলে মহলদাৰক দিব নালাগে কৰ। শাক পাচলি আৰু তামোল পাণ বিক্ৰী কৰা লোকৰ পৰা মহলদাৰে ল'ব নোৱাৰিব টকা। এই সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ
ইয়াৰ পৰা উপকৃত ক্ষুদ্ৰ ব্যৱসায়ীসকল উপকৃত হোৱাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। পঞ্চায়ত নিৰ্বাচনক লৈ মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ আৰু কয় যে আজিৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় আহিব বুলি ৰৈ আছিলো। পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ আমি ৰৈ আছো। আজি নিশা 12 বজাৰ পূৰ্বে উচ্চ ন্যায়ালয়ৰ ৰায় নাপালে একেবাৰে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ পাছতে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল'ব লাগিব। আজি নিশা 12 বজাৰ পূৰ্বে ৰায়দান নিদিলে পঞ্চায়ত নিৰ্বাচন পাতিব পৰা নাযাব। কৰিমগঞ্জ জিলাৰ 19খন পঞ্চায়তক লৈহে খেলিমেলি হৈ আছে। আজি নিশা 12 বজাৰ পূৰ্বে ৰায়দান আহিলে ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন। তদুপৰি আজিৰ কেবিনেটে গুৱাহাটীত 5000 আসন বিশিষ্ট সভাগৃহৰ বাবে 290 কোটি টকা মঞ্জুৰ কৰে। আগষ্টৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'বলৈ এই ধনৰাশিৰ অনুমোদন জনায় কেবিনেটে। একেদৰে ৰাজ্যিক অতিথিশালাৰ বাবে 477 কোটি টকা আবণ্টনতো অসম কেবিনেটে জনায় অনুমোদন। দুটা মিল্ক প্ৰচেছিং ইউনিটৰ বাবে 144 কোটি টকা আবণ্টনতো আজিৰ কেবিনেটে জনায় অনুমোদন। ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰকৈ গাখীৰ সংশোধন কৰা দুটা মিল্ক প্ৰচেছিং চেণ্টাৰ বনাবলৈ কেবিনেটে ডেইৰী বিভাগক নিৰ্দেশ দিয়ে। আমুল পুৰবী হিতাজ কলাত গাখীৰ জমা দিয়া পালকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজসাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অসম কেবিনেটে। কাছাৰ কেঞ্চাৰ ছচাইটিৰ বাবে 10 বিঘা মাটি দিয়াৰ সিদ্ধান্ত লোৱা হয় আজিৰ কেবিনেটত। শোণিতপুৰৰ দুৰুং চাহ বাগিচা আৰু ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচা দুটা পৰ্যটন প্ৰকল্প স্থাপনৰ বাবে কেবিনেটে অনুমোদন জনায়। এতিয়াৰ পৰা পাম খেতি কৰাসকলে চৰকাৰৰ পৰা বিভিন্ন সুবিধা লাভ কৰিব। পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে পথ দুৰ্ঘটনাৰ ভুক্তভোগীয়ে লাভ কৰিব 1.5 লাখ টকা পৰ্যন্ত চৰকাৰী চিকিৎসা ব্যয়। মাত্ৰ মানিব লাগিব এই বিশেষ নিয়ম। পথ দুৰ্ঘটনাত পতিত ভুক্তভোগীৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিলে এখন নতুন আঁচনি। এতিয়াৰ পৰা পথ দুৰ্ঘটনাত পতিত লোকে চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰৰ পৰা কিছু আৰ্থিক সকাহ লাভ কৰিব। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে পথ দুৰ্ঘটনাত পতিত হোৱা লোকক আৰ্থিক সাহায্য প্ৰদানৰ বাবে নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। আঁচনিৰ অধীনত চৰকাৰে 24 ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰিলে সেই ভুক্তভোগীৰ 7 দিনৰ বাবে 1.5 লাখ টকা পৰ্যন্ত চিকিৎসাৰ খৰচ বহন কৰিব। দিল্লীৰ ভাৰত মণ্ডপত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰিবহণ মন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত ভাষণ দি গাডকাৰীয়ে হিট এণ্ড ৰান গোচৰত প্ৰাণ হেৰুওৱা ভুক্তভোগীৰ পৰিয়ালৰ বাবে 2 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। কয় যে আমি কেছলেছ ট্ৰিটমেণ্ট নামৰ নতুন আঁচনি এখন আৰম্ভ কৰিছো। 24 ঘণ্টাৰ ভিতৰত আৰক্ষীক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত কৰিলে চৰকাৰে ভুক্তভোগীৰ বাবে 7 দিন পৰ্যন্ত বা সৰ্বাধিক 1.5 লাখ টকাৰ চিকিৎসাৰ খৰচ বহন কৰিব। ইয়াৰ উপৰিও হিট এণ্ড ৰান গোচৰত মৃতকৰ পৰিয়ালক 2 লাখ টকা দিয়া হ'ব। গাডকাৰীয়ে এইদৰে উল্লেখ কৰে। 2024 চনৰ পথ দুৰ্ঘটনাৰ উদ্বেগজনক পৰিসংখ্যাৰ উদ্ধৃতি দি মন্ত্ৰীগৰাকীয়ে পথ সুৰক্ষা চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈ আছে বুলি গুৰুত্ব আৰোপ কৰে। গাডকাৰীৰ মতে যোৱা বছৰ পথ দুৰ্ঘটনাৰ বাবে 1.8 লাখ লোকৰ মৃত্যু হৈছিল। হেলমেট পৰিধান নকৰাৰ বাবে 30,000 লোকৰ মৃত্যু হোৱা বুলি কোৱা হৈছে। আলোকপাত কৰে যে দুৰ্ঘটনাৰ সময়ত পতিত হোৱা 66% 18 পৰা 36 বছৰৰ ভিতৰৰ ব্যক্তি। বিদ্যালয় মহাবিদ্যালয়ৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত 10,000 শিশুৰ মৃত্যু হোৱাৰ কথাও গাডকাৰীয়ে আলোকপাত কৰে। শিক্ষানুষ্ঠানৰ প্ৰৱেশ আৰু প্ৰস্থানদ্বাৰত অপৰ্যাপ্ত ব্যৱস্থাৰ বাবে এই মৃত্যুৰ ঘটনা সংঘটিত হৈছে। এই সমস্যা সমাধানৰ বাবে আমি এতিয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলক পৰিবহণ কৰা অটো ৰিক্সা আৰু মিনি বাছৰ বাবে নিয়ম প্ৰৱৰ্তন কৰিছো। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এইদৰে উল্লেখ কৰে। এই বৈঠকতে সমগ্ৰ দেশৰ পথ সুৰক্ষা উন্নত কৰাৰ বাবে পৰিবহণ নীতি আৰু কৌশল সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতামূলক আলোচনাৰ মঞ্চ হিচাপে কাম কৰিছে। গাডকাৰীয়ে দুৰ্ঘটনাজনিত কাল অধ্যায় চিনাক্ত আৰু সমাধানৰ বাবে সামূহিক প্ৰচেষ্টাৰ আহ্বান জনায় যাতে মৃত্যুৰ হাৰ কম হয়।